নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক মই মধুনাথ মোৰ ইউটিউব চেনেল MG ৰাখি ফলিটাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব 2025 চনৰ 6 অক্টোবৰ লক্ষ্মী পূজাৰ দিনত ধনৰ দেৱী শ্ৰী শ্ৰী লক্ষ্মী মাতাৰ আশীৰ্বাদ কিছু ৰাশিৰ ওপৰত একেবাৰে উজ্বলি উঠিব। এই পবিত্ৰ দিনত অকস্মাত ধন লাভ হ'ব, ৰৈ থকা পইচা আপোনাৰ মুকুতি হ'ব, সম্পত্তি লাভ আৰু ইনকামৰ নতুন পথ মুকলি হ'ব। জ্যোতিষ অনুসাৰে এই বছৰত 6 ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ অশেষ কৃপা পৰিব আৰু তেওঁলোকৰ জীৱনত টকাৰ আগমন আৰু সোণালী সুযোগ আহিব। তেনেহ'লে ভিডিঅ'টো আহক তেন্তে শেষলৈকে চাই থাকক আৰু জানো আহক কোন 6 ৰাশিৰ ভাগ্য ভুলিব আৰু কিদৰে মাতা লক্ষ্মীৰ আশীৰ্বাদে তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। ধনৰ নতুন অধ্যায় আৰম্ভ হ'ব। শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আগৰ পৰা মেঘ ৰাশিৰ বাবে ধনৰ পথ মুকলি হ'বলৈ আৰম্ভ কৰিব। 6 অক্টোবৰৰ সোমবাৰ পবিত্ৰ দিনটোত ধনৰ গ্ৰহ বৃহস্পতি আৰু সূৰ্যৰ শুভ দৃষ্টি আপোনাৰ লগত থাকিব। অকস্মাতে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। লটাৰী, উপহাৰ, ঋণ হাতত পোৱা সম্ভৱ। আপোনাৰ বাবে এই লক্ষ্মী পূজাৰ সময়ত আপোনাৰ ধন লাভ হ'ব। আকস্মিকভাৱে লটাৰী ফুটিব পাৰে। পুৰণি ৰৈ থকা পইচা বা বকেয়া পে'মেণ্ট আহিব পাৰে। ক'ৰবাত ফাঁচি থকা টকা আপুনি উদ্ধাৰ কৰিব। ব্যৱসায় বা নতুন ইনভেষ্টত আপোনাৰ ধন বাঢ়িব। ব্যৱসায়ীসকলৰ বাবে অতি শুভ। নতুন ইনভেষ্টৰসকলৰ বাবেও লাভদায়ক হ'ব। বিশেষ পৰামৰ্শ: লক্ষ্মী পূজাৰ সময়ত ৰঙা ফুল, মিঠা বস্তু আৰু চাকি নিবেদন কৰক। পূজাৰ পিছত ধ্যান আৰু মন শুদ্ধ কৰি মাতা লক্ষ্মীৰ ফটো ঘৰত ৰাখিলে ধনৰ পথ নিৰন্তৰ খোলা থাকিব। আপোনালোকৰ লক্ষ্মী পূজাৰ সময়ছোৱাত আৰু অকণমান উন্নতি হওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 2 নম্বৰ ৰাশিটো হৈছে বৃষ ৰাশি, টৰচ। আপোনাৰ ভাগ্যৰ শুভ মুকলি হ'ব। উন্নতি হোৱা দেখা যাব। এই পূজাত লক্ষ্মী দেৱী বৃষ ৰাশিৰ ওপৰত বিশেষ কৃপা দৃষ্টি প্ৰদান কৰিব। আপোনাৰ অৰ্থনৈতিক স্থিৰতা বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব আৰু জমা কৰিবলৈ আপুনি দ্বিগুণ সুবিধা লাভ কৰিব। সঞ্চয়ৰ ক্ষেত্ৰত কি ঘটিব পাৰে? নতুন ইনকামৰ পথ আৰম্ভ হ'ব। চাকৰি, সম্পত্তি লাভালাভ, ব্যৱসায়ৰ লাভালাভ, ঘৰ, মাটি, গাড়ী, স্থাৱৰ সম্পত্তিৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। পুৰণি কোনো ধন ভঁৰালৰ পৰা আপুনি লাভান্বিত হ'ব। বিশেষ পৰামৰ্শ: লক্ষ্মী পূজাত আপুনি পায়স, ধান আৰু গধূলি সময়ত চাকি জ্বলাই দেৱীৰ নাম জপ কৰক আৰু কুবেৰ মন্ত্ৰ উচ্চাৰণ কৰিলে আপোনাৰ ধনৰ আকৰ্ষণ বাঢ়িব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ 3 নম্বৰ ৰাশিটো। 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি, লিঅ'। আপোনাৰ কষ্টৰ পাছতহে ধন বৃষ্টি হ'ব, ধনৰ বৰ্ষা বব। ভাগ্যৰ বিশেষ সময়। বহুদিন ধৰি কষ্ট কৰি থকা সিংহ ৰাশিৰ বাবে এই লক্ষ্মী পূজাত এক সোণালী সুযোগ লাভ কৰিব। ধনৰ গ্ৰহ শুক্ৰ আৰু বৃহস্পতিৰ মিলামিছাত ধনৰ দ্বাৰা একে ইজনে সিজনৰ পথ মুকলি কৰিব। আপোনাৰ ধনৰ পথ মুকলি হ'ব। পদোন্নতি হ'ব, উন্নতি, প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা আছে। অধিক ইনকামৰ আপোনাৰ চাকৰি সুযোগ লাভ কৰিব। ব্যৱসায়ত নতুন চুক্তি বা অতি লাভজনক অৰ্ডাৰ আহিব পাৰে। ধন আৰু মান সন্মান দুয়ো একেলগে বৃদ্ধি পাব। আপোনাৰ ধন টকা পইচা বৃদ্ধি পাব, লগতে মান সন্মানো বৃদ্ধি পাব, দুয়োটা একেলগে। বিশেষ পৰামৰ্শ: হালধীয়া পোচাক পৰিধান কৰি পূজা কৰক। গৃহৰ দক্ষিণ দিশত চাকি জ্বলাই লক্ষ্মী পাঠ কৰিলে আপোনাৰ ধন আহৰণৰ গতি বৃদ্ধি পাব। আপোনাৰ ঘৰত দক্ষিণ দিশত আপুনি চাকি জ্বলাই মাতা লক্ষ্মীৰ পূজা কৰক। আপোনাৰ ধন বৃদ্ধি হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
এতিয়া আহিছোঁ 4 নম্বৰ ৰাশি কন্যা ৰাশি বীৰ্গ। আপোনাৰ ৰৈ থকা টকা আপোনাৰ এই লক্ষী পূজাৰ সময়ত মুক্তি লাভ কৰিব। ফাঁচি থকা টকা আপুনি পাবলৈ সক্ষম হ'ব। ভাগ্যৰ উন্নতি হ'ব। এই পূজাত কন্যা ৰাশিৰ জীৱনত ৰৈ থকা টকা পাবলৈ সক্ষম হ'ব আৰু ইনভেষ্টত আপোনাৰ লাভান্বিত হ'ব, লাভ বৃদ্ধি পাব ইনভেষ্টৰ ক্ষেত্ৰত। জ্যোতিষমতে বৃহস্পতি শুভ দৃষ্টি ধনৰ স্থিৰতা আৰু ধন প্ৰাপ্তি দুয়ো আনিব। আপোনাৰ পুৰণি ৰৈ থকা পে'মেণ্ট বা ঋণ আপোনাৰ হাতত পৰিবলৈ সক্ষম হ'ব। ইনভেষ্টত বেছি লাভ বা নতুন ইনকামৰ পথ মুকলি হ'ব। ব্যৱসায়ত আপুনি যিটো বিচাৰে সেইটো আপুনি পাবলৈ সক্ষম হ'ব। অনিশ্চয়তাভাৱে ধনৰ আগমন ঘটিব। পূজাত কাঁচা গাখীৰ, মাখন আৰু ধান নিবেদন কৰক। লক্ষ্মী স্তোত্ৰ পাঠ কৰি চাকি জ্বলালে আপোনাৰ ধন স্থায়ী হ'ব। আপোনালোকে ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গকো উপকাৰিত কৰাৰ মানসেৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ 5 নম্বৰ ৰাশি। 5 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি কেপ্ৰিকন। ধনৰ স্থিৰতা বাঢ়িব আৰু সা সম্পত্তি বৃদ্ধি পাব। ভাগ্যৰ বেলেগ দিশ সলনি হ'ব। মকৰ ৰাশিৰ বাবে এই শ্ৰী শ্ৰী লক্ষ্মী পূজাই অৰ্থনৈতিক বৃদ্ধি মানে টকা পইচাৰ ক্ষেত্ৰত বৃদ্ধি কৰিব আৰু নতুন সম্পত্তি লাভৰ দ্বাৰা আপোনাৰ পথ মুকলি কৰিব। ধনগ্ৰহ শনিদেৱ আৰু বৃহস্পতিৰ দুয়ৰ মিলনত ধন স্থায়ী আৰু স্থিৰ হ'ব। সম্পত্তি বিক্ৰী বা কিনাৰ পৰা আপোনাৰ অতি লাভৱান হ'ব। মানে মাটি সম্পত্তি কিনা বেচাৰ পৰা আপোনাৰ লাভান্বিত কৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব। নতুন ভঁৰালৰ আগমন হ'ব। আপোনাৰ যথেষ্ট পৰিমাণে টকা আহিব। আপোনাৰ ইনকাম বৃদ্ধি পাব। লগতে সঞ্চয় কৰিবলৈ সক্ষম হ'ব। আয় আৰু সঞ্চয় দুয়োটাই বৃদ্ধি পাব। বিশেষ পৰামৰ্শ, পূজাত তামৰ চাকি জ্বলাই চন্দন আৰু ফুল নিবেদন কৰক। ঘৰৰ উত্তৰ দিশত শ্ৰী লিখা থাকিলে ধনৰ সঞ্চয় হ'ব। আপুনি উত্তৰ ফালৰ ৱালত বা বেৰত শ্ৰী শব্দটো লিখি থ'ব হালধিৰে। আপোনাৰ মংগল হওক। ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ অন্তিমটো ৰাশি হৈছে কুম্ভ ৰাশি একুৱাৰিয়াছ। অকস্মাতভাৱে আপোনাৰ ধন লাভৰ সম্ভাৱনা আছে। কুম্ভ ৰাশিৰ বাবে শ্ৰী শ্ৰী লক্ষ্মী পূজাত ধনৰ পথ আপোনাৰ পথত যি বাধা আছিলে সেই বাধাখিনি আঁতৰিব। আপোনাৰ কামত যি সমস্যা আছিলে সেয়া পূৰ্ণ হ'ব। ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। টকা পইচাৰ ইনকামৰ পথ মুকলি হ'ব। আপোনাৰ ৰৈ থকা পে'মেণ্ট বা ঋণ সহজে পাবলৈ সক্ষম হ'ব। লক্ষ্মী পূজাৰ সময়ত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। গুপ্ত ধন, পুৰণি পুঁজিৰ পৰা লাভৱান। বিদেশ বা দূৰত থকা কোনো উৎসৰ পৰা টকা অহাৰ সম্ভাৱনা আছে। বিশেষ পৰামৰ্শ, পূজাত কেশৰ, কমলা ৰঙৰ ফুল আৰু গমতি চক্ৰ নিবেদন কৰক। 11টা চাকি জ্বলাই মাতা লক্ষ্মী মন্ত্ৰ পাঠ কৰিলে আপোনাৰ ভাগ্য একেবাৰে উজ্জ্বল হৈ উঠিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই শ্ৰী শ্ৰী লক্ষ্মী পূজাত উপৰোক্ত 6টা ৰাশিৰ বাবে ধনৰ পথ একেবাৰে মুক্ত হ'ব। আয় বাঢ়িব, সঞ্চয় হ'ব। সম্পত্তি আৰু আৰ্থিক স্থিৰতাৰ দিশে আপোনাৰ জীৱনত নতুন পথ গঢ় লৈ উঠিব। দেৱী লক্ষ্মীৰ আশীৰ্বাদে কষ্টৰ দিন শেষ হৈ সমৃদ্ধি, শান্তি আৰু ধনৰ সোণালী যুগ আৰম্ভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাওক যাতে এনেধৰণে ৰাশিফল আৰু জ্যোতিষ সম্পৰ্কৰ ভিডিঅ' আপডেট আপোনাৰ সৰ্বপ্ৰথমে পাব পাৰে। ধন্যবাদ। আপোনালোকৰ জীৱনত মাতা লক্ষ্মীৰ অশেষ আশীৰ্বাদ থাকক। ধন, সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ হওক আপোনালোকৰ আগন্তুক দিনবোৰ। ধন্যবাদ।